আজি আমি বিশেষ কাৰণতো আজি ইয়াত উপনীত হৈছোঁ। আপোনালোকে জানে যে আমাৰ আক্ৰাছো বহুতা বিভক্ত ভাগত ভাগ হৈ আছিলে আৰু আক্ৰাছো একত্ৰীকৰণ আহ্বায়ক সমিতিয়ে অহৰহ প্ৰচেষ্টাৰ ফলত গোটেইকেইটা গোট আজি আক্ৰাছো একত্ৰিত হ'বলৈ আমি সক্ষম হৈছোঁ। যাৰ কাৰণে আমি তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰি আৰু তেওঁলোকক সম্বৰ্ধনা দিয়াৰ কাৰণে এটা যি বিশেষ অনুষ্ঠান আমি অনুষ্ঠিত কৰিছিলোঁ আৰু এই চেগতে যিসকল উপস্থিত আছে তেওঁলোকক আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে তেওঁলোকৰ পৰা আমি শ্ৰদ্ধা আৰু আশীৰ্বাদ বিচাৰিছোঁ। আৰু আপোনালোকে জানে যে যিহেতু আক্ৰাছো এটা ছাত্ৰ সংগঠন বিভিন্ন ধৰণৰ আমাৰ কৰিবলগীয়া আছে, গতিকে অহা 24 আগষ্ট তাৰিখে আমি বঙাইগাঁৱত আমাৰ এখন কাৰ্যনিৰ্বাহক সভা আমি অনুষ্ঠিত কৰিম আৰু তাতে অনাগত দিনত আমাৰ ৰণনীতি এটা ৰণকৌশল তৈয়াৰ কৰি আমি ৰাইজৰ মাজত আমি সোমাই পৰিম আৰু যি আমাৰ পৃথক ৰাজ্য কমতাপুৰ আৰু জনজাতিকৰণৰ দাবীত আমি জঁপিয়াই পৰিম।